নৱবৰ্ষৰ পহিলাতে গুৱাহাটী আৰক্ষীৰ সফলতা দুৰ্ধৰ্ষ ডকাইতৰ গেঙক কৰায়ত্ব কৰা আৰক্ষীক ধন্যবাদ। চাৰিচকীয়া বাহন আৰু ট্ৰাক লৈ ডকাইতি কাণ্ডত আমি পৰিছিল এই 6জনীয়া ডকাইতৰ গেংটো আৰু এয়া লাখ লাখ টকাৰ এই মুহূৰ্তত ইলেক্ট্ৰনিক সামগ্ৰী বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু যিখিনি এই মুহূৰ্তত পৰিপাটিকৈ ইয়াত সজাই ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে। আৰু এটা ভাল খবৰ গুৱাহাটী আৰক্ষীৰ বাবে, কাৰণ আজি নৱবৰ্ষৰ পহিলা দিন আৰু আজিৰ দিনটোতে বশিষ্ঠ আৰক্ষীৰ এটা সফলতাৰ খবৰ আমি এই মুহূৰ্তত দৰ্শকসকলক দিছোঁ। হয়, ধাৰাবাহিক চুৰি ডকাইতি কাৰ্যৰে গুৱাহাটী আৰক্ষীক অপেন চেলেঞ্জ দি অহা হাই প্ৰফাইল গেংটো পৰিল বশিষ্ঠ আৰক্ষীৰ জালত। প্ৰথমে চাই লওক এইকেইটা মষ্ট ৱান্টেড ডকাইতৰ মুখমণ্ডল। ট্ৰাক লৈ গুৱাহাটীৰ চুকে কোণে সোমাইছিল গেংটো। মহানগৰ আৰক্ষীৰ বাবে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টিকাৰী আছিল ধৃত মাকছিদুল হক, আখতাৰ হুছেইন, ৰফিকুল ঢালি, মজিবুৰ ৰহমান, ৰাজেন্দ্ৰ নায়ক, অজিত দাস নামৰ এই ডকাইতকেইটা। 29 ডিচেম্বৰৰ নিশা অৰ্থাৎ 2টা দিন পূৰ্বে লখৰাৰ এটা গুদাম খালী কৰি পেলাইছিল ডকাইতৰ গেংটোৱে। যিখিনি ইলেক্ট্ৰনিক চুৰি সামগ্ৰী আৰক্ষীয়ে কাৰ্টনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 29 তাৰিখে এটা গুদাম চুৰি চাটাৰ ভাঙি বহুত মূল্যৱান ইলেক্ট্ৰনিক সামগ্ৰী লৈ গৈছিল। তাৰপিছত আমাক টোটালিকে আমি খবৰ যেতিয়া পালোঁ, তাৰপিছত ইনভেষ্টিগেশ্যন মানে আৰম্ভ কৰিলোঁ। তাৰপিছত আমি ডিউৰিং ইনভেষ্টিগেশ্যন আমি 6জন ইনভলভ ধৰিলোঁ। ইমিডিয়েট ধৰাৰ পিছত তেওঁলোকৰ লিডত আমি গুৱাহাটী আৰু নগাঁৱত ৰেড কৰিলোঁ। তাৰ লিডত আমি এই বস্তুখিনি কিছু সংখ্যক বস্তু উদ্ধাৰ কৰিব পাৰিছোঁ। আৰু তেওঁলোক বহুত এক্টিভ গেং হয় আৰু সেইটো ডকাইতি বা হাইজেকিঙত বহুত জড়িত থাকে আৰু ডাঙৰ ডাঙৰ গুদাম টাৰ্গেট কৰে। কেৱল লখৰাই নহয়, ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি এইখন ট্ৰাক আৰু চেলেৰিঅ' বাহন লৈ নামিছিল লুটপাতত। গেংটোৰ বিৰুদ্ধে নগাঁও আৰু গুৱাহাটীত চলিল আৰক্ষীৰ অভিযান। এই অভিযানতে জালত পৰে চতুৰ ডকাইতৰ গেংটোৰ এই 6 সদস্য। বশিষ্ঠ থানাৰ অভিযানকাৰী দলে জব্দ কৰে দুৰ্বৃত্তৰ দলটোৱে ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা বাহন দুখন। আৰক্ষীয়ে উদ্ধাৰ কৰিছে লাখে লাখে চুৰি সামগ্ৰী। গাড়ী আৰু গাড়ীখন পোৱা গৈছে, যিখন গাড়ী ইউজ কৰে সিহঁতে ডকাইতিত বা আৰু সেই চুৰিত। আৰু এখন সৰু গাড়ী, সিহঁতে সেই সৰু গাড়ী দি আহে আৰু এখন ডাঙৰ গাড়ী ইউজ কৰে, য'ত চুৰি বস্তুখিনি কঢ়িয়াই নিয়ে। আৰু ইয়াৰ আগতে আমাৰ এটা ঘটনা ঘটিছিল, চাটাৰ ভাঙি বস্তু নিছিল। সেই কেছটোতো ইহঁতে কনফেছ কৰিছে, ইহঁতে কৰিছে। আৰু আমি ৰেকৰ্ড চাইছোঁ ইহঁতে অসমৰ বিভিন্ন স্থানত এনেকুৱা ঘটনা সংঘটিত কৰি আছে। ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে গুৱাহাটী আৰক্ষীৰ অপৰাধনামাৰ সফলতাত ই অৰিহণা বশিষ্ঠ আৰক্ষীৰ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।